এতিয়া সকলোৰে প্ৰশ্ন হৈছে যে ছালমান খান অসমলৈ কেতিয়া আহিছিল? ছালমান খানে শিৱসাগৰবাসী বানাকান্ত ৰাইজলৈ কি সহায় কৰিলে? চাওক এই প্ৰতিবেদন। আৰু ছালমান খানে কৰা সেই সহায়ত যদি আপুনি সহায় দিব খোজে তেতিয়াহ'লে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আপোনাৰ মন্তব্য আগবঢ়াই থৈ যাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নেপালী খুঁটিত সলমান খান। আপুনি হয়তো ভাবিছে যে নেপালী খুঁটিলৈ সলমান খান কেতিয়া আহিল, কিন্তু আপুনি আচৰিত নহ'ব যে সলমান খান নেপালী খুঁটিলৈ নাহিলেও সলমান খানে কিন্তু মুম্বাইৰ পৰাই সহায় কৰিছে শিৱসাগৰ চৰাইদেউ বানাক্ৰান্ত। এয়া হৈছে এটা দৃশ্য। এই দৃশ্যটো আপুনি দেখিছে পানী শুকোৱাৰ পাছত আৰু পলহবোৰ শুকোৱাৰ পাছত এই নেপালী খুঁটি বা বিহুবোৰত এতিয়া ঘৰ বনোৱা কাম আৰম্ভ হৈছে। মানুহবোৰক যাতে থাকিবলৈ এটা ঘৰ বনাই দিব পাৰি এনেকুৱা ঘৰ বনোৱা কাম আৰম্ভ হৈছে। এই ঘৰবোৰ বনোৱাৰ কাম আৰম্ভ কৰিছে গ্ল'বেল শিখে। গ্ল'বেল শিখৰ কাম আপুনি ইতিমধ্যে দেখিছে যে 19 জুলাই পিছৰ পৰাই অসমৰ বন্যাত্ৰৰ কাষত গ্ল'বেল শিখ আছে। গ্ল'বেল শিখে সাহায্যৰ পৰা আৰম্ভ কৰি বন্যাত্ৰক সকলো ধৰণৰ সহায় কৰি আহি আছে। আৰু এতিয়া পানী শুকোৱাৰ পাছত পলস শুকোৱাৰ পাছত গ্ল'বেল শিখ কিন্তু আঁতৰি যোৱা নাই, বন্যাত্ৰৰ কাষৰ পৰা আঁতৰি যোৱা নাই। গ্ল'বেল শিখে এতিয়া এই কামসমূহ আৰম্ভ কৰিছে। এই শিৱসাগৰ চৰাইদেউ স্থানীয় যুৱকসকলৰ সহায়ত গ্ল'বেল শিখে 100তকৈ অধিক ঘৰ বনোৱাৰ কাম আৰম্ভ কৰিছে। এইসকল যুৱক আপুনি দেখা পাইছে, তেওঁলোকে বাঁহ কাটি আছে, কাঠ কাটি আছে, কোনোবাই ৰছী তেওঁলোকে সাজু কৰি আছে। এইসকল হৈছে একেবাৰে স্থানীয় যুৱক। তেওঁলোক দিচাংমুখৰ পৰা আহিছে। দিচাংমুখৰ পৰা আহি তেওঁলোকে গ্ল'বেল শিখৰ সহযোগত তেওঁলোকে এই ঘৰ বনোৱা কাম আৰম্ভ কৰিছে। 100তকৈ অধিক এনেকুৱা অস্থায়ী ঘৰ বনাই দিয়াৰ টাৰ্গেট গ্ল'বেল শিখে লৈছে। ইতিমধ্যে 3ৰ পৰা 4টা ঘৰ 2-3 দিনত ইতিমধ্যে হৈ গৈছে। আৰু এই গোটেই প্ৰকল্পটোত সহায় কৰিছে, এই গোটেই যিটো প্ৰজেক্ট গ্ল'বেল শিখৰ এই যিটো ঘৰ বনোৱাৰ যিটো প্ৰজেক্ট, এই প্ৰজেক্টটোত সহায় কৰিছে সলমান খানে। ইতিমধ্যে গ্ল'বেল শিখে তেওঁলোকৰ ইনষ্টাগ্ৰাম পেজ, তেওঁলোকৰ সামাজিক মাধ্যমত গোটেইখিনি উল্লেখ কৰিছে যে আছিয়ানা এই প্ৰজেক্টৰ অধীনত সলমান খানৰ সহযোগত তেওঁলোকে এই যিটো ঘৰ বনোৱা প্ৰকল্প, এই ঘৰ বনোৱা কামটো তেওঁলোকে আৰম্ভ কৰিছে। এয়া হৈছে গ্ল'বেল শিখৰ মানৱীয়তা, এয়া হৈছে সলমান খানৰ মানৱীয়তা। এনেকুৱা ধৰণে সেইটো এটা ঘৰ আমি দেখুৱাইছোঁ আপোনাক। এই ঘৰটো ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল। এটা পৰিয়াল থাকিব পৰাকৈ সেই ঘৰটো ইতিমধ্যে সম্পূৰ্ণ হৈ গ'ল। এনেকুৱা 2-3টা ঘৰ সম্পূৰ্ণ হৈ গৈছে আৰু তাৰ পাছত তেওঁলোকে সৰু সৰু 1-2খন বেনাৰ লগাই দিছে গ্ল'বেল শিখ বুলি। গ্ল'বেল শিখে এনেকুৱা প্ৰায় 100টা ঘৰ বনোৱাৰ টাৰ্গেট তেওঁলোকে ইতিমধ্যে লৈছে আৰু এই কাম তেওঁলোকে তীব্ৰ গতিত এয়া চলি গৈ আছে। সেইটো ঘৰ সম্পূৰ্ণ হ'ল, আমি আপোনাক দেখুৱালোঁ। গ্ল'বেল শিখৰ যিটো টীম, সেই টীমটোৱে তেওঁলোকে তদাৰক কৰি গৈ আছে। এই স্থানীয় যুৱকসকলৰ সৈতে তেওঁলোকে কাম কৰি আছে। এই বাঁহবোৰ তেওঁলোকে নিজেই লৈ আহিছে, বাঁহবোৰ তেওঁলোকে যোগান ধৰিছে। দিচাংমুখৰ পৰা বাঁহ আহিছে। ইয়াৰ স্থানীয় যুৱক, যিসকল শিৱসাগৰৰ স্থানীয় যুৱক, তেওঁলোকে সহায় কৰিছে আৰু তাৰ পাছত গ্ল'বেল শিখে কাম কৰি গৈ আছে। মই অলপমান কথা পাতি যাম। দাদা, আপোনালোক ক'ৰ পৰা আহিছে? আমি একচুৱেলি দাদা আমি শিৱসাগৰ দিচাংমুখৰ পৰা আহিছোঁ। দিচাংমুখ আপোনালোকে গ্ল'বেল শিখে লৈ আহিছে? আপোনালোক গ্ল'বেল শিখে লৈ আহিছে আৰু তেওঁলোকৰ যিটো আজি অৱস্থা, এই অৱস্থা দেখি আমিও আগবাঢ়ি গুচি আহিছোঁ। তেওঁলোকক আগবাঢ়িছোঁ। গ্ল'বেল শিখে আপোনালোকক কেতিয়া মাতিলে ইয়াত? আমাক আপোনাৰ পৰহিৰ পৰা আমাক ইয়াত নিমন্ত্ৰণ কৰাইছে। আৰু তেওঁলোকৰ যিটো পৰামৰ্শ মতে আমি আগবাঢ়ি গৈছোঁ। আমাৰ যিটো মিচিঙৰ কালচাৰেল, এই ঘৰটো হিচাপত মানে যদি অলপ ছেফটি কৰিব পাৰোঁ, সেই হিচাপত আমি আগবাঢ়িছোঁ। কিমান ঘৰ বনাব দিছে আপোনালোকে? তেওঁলোকৰ এতিয়া হিচাপ মতে আমি 100 ঘৰ বনাবলৈ কৈছোঁ। 100 ঘৰ খুব ইউনিক, মানে মিচিঙৰ যিবোৰ চাংঘৰ আছে সেই চাংঘৰৰ ষ্টাইলত। মই দিচাংমুখৰ উদাহৰণটোৱে দিছোঁ যে দিচাংমুখৰ মিচিং মানুহসকলৰ ঘৰবোৰ হৈছে চাংঘৰ। দিচাংমুখত প্ৰতি বছৰে পানী হয়, হয়নে? প্ৰতি বছৰে পানী হয়, কিন্তু দিচাংমুখৰ মানুহৰ ঘৰ পানীত ডুব নাযায় বা মানুহ কোনো পানীত উঠি যাবলগীয়া নহয়। কি কাৰণে? যে তেওঁলোকৰ ঘৰবোৰ চাংঘৰ। আৰু এতিয়া গ্ল'বেল শিখে এই লক্ষ্যটো লৈছে, কাৰণ ইয়াত পানী আকৌ হ'ব পাৰে। গতিকে সেইকাৰণে তেওঁলোকে এই যিসমূহ অস্থায়ী ঘৰ বনাইছে সলমান খানৰ সহযোগত, এই ঘৰবোৰ তেওঁলোকে চাংঘৰ সদৃশ কৰিছে। আপুনি দেখা পাইছে এই যিটো ঘৰ, কেমেৰাত প্ৰভাসে দেখুৱাই দিব, এই ঘৰটো সম্পূৰ্ণৰূপে চাংঘৰৰ দৰে তেওঁলোকে বনাইছে। চাংঘৰৰ ষ্টাইলত তেওঁলোকে বনাইছে, যাতে পুনৰ পানী হ'লেও মানুহবোৰ যাতে ঘৰটোতেই থাকিব পাৰে, তেওঁলোকে যাতে ৰাস্তালৈ যাবলগীয়া নহয়। এই বাঁহবোৰ তেওঁলোকে লৈ আহিছে। মই অলপমান কথা পাতিম। তেওঁলোকে বাঁহ ইতিমধ্যে লৈ আহিছে। দাদা কোৱা, আপুনি দিচাংমুখৰ? অঁ, দিচাংমুখৰ। কেতিয়া আহিলে? আজি 8টা বজাত। তাৰ আগতে অহা নাই আপুনি? হা? তাৰ আগতে আজি আহিছে নে প্ৰথম? কালিও আহিছিলোঁ। কালি 1খন ঘৰ বনালোঁ। কালি কেইটা ঘৰ বনালে? 1খন। মই বাবুৰ শিৱসাগৰ, মানে আপোনালোকে লৈ আহিছে নে গ্ল'বেল শিখ? গ্ল'বেল শিখাই লৈ আহিছে। গোটেই কামটো আপোনালোকক গ্ল'বেল শিখে দিছে। হয়। কেইটা ঘৰ বনাব দিছে? 100 ঘৰ বুলি কৈছে। 100 ঘৰ এতিয়া পুৰা কাম কৰি আছে? কৰি আছোঁ। 100 ঘৰৰ ওপৰতে হ'ব বুলি কৈছে, কিন্তু 100 ঘৰ বুলি আমি ভাবি লৈছোঁ আৰু। মিচিঙৰ যিবোৰ চাংঘৰ আছে তেনেকুৱা ষ্টাইলৰ চাংঘৰ বনাই দিবলৈ কৈছে আমাক।
এয়া হৈছে গ্ল'বেল শিখৰ মহানুভৱতা। মই কৈছোঁৱে যে 19 জুলাই বান বিভীষিকা আৰু তাৰ পাছতেই গ্ল'বেল শিখ যিটো টীম, সেই টীমটো আহি তেওঁলোকে অসমত উপস্থিত হৈছিল। চৰাইদেউত এটা টীম, শিৱসাগৰত এটা টীম তেওঁলোকে উপস্থিত হৈছিল আৰু উপস্থিত হৈ তেওঁলোকে বন্যাত্মৰ একেবাৰে কাষত গৈছে। আনকি আপুনি দেখা পাইছিল যে বলিউডৰ জনপ্ৰিয় অভিনেতা ৰন্দীপ হুডা পৰ্যন্ত ইয়ালৈ আহিছিল। এই যিটো পথ, এই পথটোতে এই যিটো আপাৰ নেপালী খুঁটি বুলি কোৱা হয়, ইয়াত একাঠু বোকা আছিল। সেই একাঠু পলসৰ মাজত কিন্তু অভিনেতা ৰন্দীপ হুদাই কিন্তু খোজকাঢ়ি তেওঁলোকে বন্যাত্মৰ দুখ দুৰ্দশাৰ বুজ লৈছিল। এয়া হৈছে গ্ল'বেল শিখ আৰু এই গ্ল'বেল শিখৰ এতিয়া এই কামটো হৈছে যে বান শুকোৱাৰ পাছত, পলস শুকোৱাৰ পাছত তেওঁলোকে মানুহবোৰক এৰি থৈ যোৱা নাই আৰু তেওঁলোকে এতিয়া এই ধৰণে তেওঁলোকে ঘৰ বনোৱা কাম আৰম্ভ কৰিছে। তেওঁলোকৰ লক্ষ্য হৈছে 100তকৈ অধিক ঘৰ এই নেপালীখুটি অঞ্চলটোত বা বানে অধিক বেছিকৈ যিটো ধুই থৈ যোৱা অঞ্চল আছে, এই অঞ্চলবোৰত তেওঁলোকে প্ৰায় 100টা ঘৰ বনোৱাৰ লক্ষ্য বান্ধি লৈছে আৰু চাংঘৰৰ ষ্টাইলত। সেইকাৰণে তেওঁলোকে ইয়াৰ শিৱসাগৰৰ স্থানীয় যিসকল মিচিং যুৱক আছে, সেই মিচিং যুৱকসকলক তেওঁলোকে মাতি আনিছে আৰু মিচিং যুৱকসকলেও খুব আন্তৰিকতাৰে তেওঁলোকক সহায় সহযোগ কৰিছে আৰু তাৰপাছত এই ধৰণৰ বাঁহ কাঠ আনি তেওঁলোকে দিনটোত 4ৰ পৰা 5টা ঘৰ বনাইছে আৰু তেওঁলোকৰ লক্ষ্য হৈছে 100টা ঘৰ বনোৱা। মই আকৌ কৈছোঁ যে এই প্ৰজেক্টটোত গ্ল'বেল শিখক সহায় কৰিছে অভিনেতা ছলমান খানে। ছলমান খান যদিও নেপালী খুঁটিলৈ অহা নাই, যদিও ইয়ালৈ কায়িকভাৱে অহা নাই, ছলমান খানে কিন্তু মুম্বাইৰ পৰাই এই অসমৰ বন্যাত্মক সহায় কৰিছে আৰু 100তকৈ অধিক ঘৰ এই বানাক্ৰান্তক উপহাৰ দিব বিচাৰিছে। কৰাইছে আৰু তেওঁলোকৰ যিটো পৰামৰ্শ মতে আমি আগবাঢ়ি গৈছোঁ। আমাৰ যিটো মিচিঙৰ কালচাৰেল, এই ঘৰটো হিচাপত মানে যদি অলপ চেফটি কৰিব পাৰোঁ, সেই হিচাপত আমি আগবাঢ়িছোঁ। কিমান ঘৰ বনাব দিছে আপোনাক? তেওঁলোকৰ এতিয়া হিচাপ মতে আমি 100 ঘৰ বনাবলৈ কৈছোঁ। 100 ঘৰ খুব ইউনিক, মানে মিচিঙৰ যিবোৰ চাংঘৰ আছে সেই চাংঘৰৰ ষ্টাইলত। মই দিচাংমুখৰ উদাহৰণটোৱে দিছোঁ যে দিচাংমুখৰ মিচিং মানুহসকলৰ ঘৰবোৰ হৈছে চাংঘৰ। দিচাংমুখত প্ৰতি বছৰে পানী হয়, হয়নে? প্ৰতি বছৰে পানী হয়, কিন্তু দিচাংমুখৰ মানুহৰ ঘৰ পানীত ডুব নাযায় বা মানুহ কোনো পানীত উটি যাবলগীয়া নহয়। কি কাৰণে? যে তেওঁলোকৰ ঘৰবোৰ চাংঘৰ। আৰু এতিয়া গ্ল'বেল শিখে এই লক্ষ্যটো লৈছে, কাৰণ ইয়াত পানী আকৌ হ'ব পাৰে। গতিকে সেইকাৰণে তেওঁলোকে এই যিসমূহ অস্থায়ী ঘৰ বনাইছে ছলমান খানৰ সহযোগত, এই ঘৰবোৰ তেওঁলোকে চাংঘৰ সদৃশ কৰিছে। আপুনি দেখা পাইছে এই যিটো ঘৰ, কেমেৰাত প্ৰভাসে দেখুৱাই দিব, এই ঘৰটো সম্পূৰ্ণৰূপে চাংঘৰৰ দৰে তেওঁলোকে বনাইছে। চাংঘৰৰ ষ্টাইলত তেওঁলোকে বনাইছে, যাতে পুনৰ পানী হ'লেও মানুহবোৰ যাতে ঘৰটোতেই থাকিব পাৰে, তেওঁলোকে যাতে ৰাস্তালৈ যাবলগীয়া নহয়। এই বাঁহবোৰ তেওঁলোকে লৈ আহিছে। মই অলপমান কথা পাতিম। তেওঁলোকে বাঁহ ইতিমধ্যে লৈ আহিছে। দাদা কোৱা, আপুনি দিচাংমুখৰ? অঁ ডিচেম্বৰ। কেতিয়া আহিলে? আজি 8টা বজাত। তাৰ আগতে অহা নাই আপুনি? হা? তাৰ আগতে আজি আহিছেনে প্ৰথম? কালিও আহিছিলোঁ। কালি এখন ঘৰ বনালোঁ। কালি কেইটা ঘৰ বনালে? এখন। মই বাবুৰ শিৱ। তো দেখিলে ভিডিঅ'টো সঁচাকৈ তেওঁক বহুত চেলুট মোৰ ফালৰ পৰা। ইমান সুন্দৰ এটা পদক্ষেপ লৈছে, সকলোৰে ঘৰ বনাই দিছে, তাৰ বাবে বহুত তেওঁক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে ভিডিঅ'টোত এতিয়ালৈকে যদি লাইক কৰা নাই, লাইক কৰক আৰু কমেণ্ট কৰক, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিলৈ এৰিলোঁ, নেক্সট ভিডিঅ'ৰ ক'ব মাতিলে বাই বাই, থেংকছ ফৰ ৱাচিং, জয় জুবিন দা, জয় অসম।